মই এই যেটো তৃতীয় পৰ্যায়ৰ নিৰ্বাচন অনুষ্ঠিত হ'ব গৈ আছে অসমত এই 4টা লোকসভা সমষ্টিত মই নৱপ্ৰজন্মক এটাই আহ্বান জনাম, সকলোৱে আহক, সকলোৱে ভোটদান কৰক। যাক ভোটদান কৰে তেওঁলোকৰ নিজৰ কথা, বিবেকক সুধি ভোটদান কৰিব। কিন্তু এটা আহ্বান মই ৰাইজকো জনাম যে ফণীভূষণ চৌধুৰীদেৱ বৰপেটা লোকসভা সমষ্টিত যেটো ফণীভূষণ চৌধুৰীদেৱে নিজে ইচ্ছা কৰা নাই প্ৰাৰ্থী হোৱাৰ কাৰণে, অনিচ্ছাকৃতভাৱে ইচ্ছাৰ বিৰুদ্ধে তেওঁক যদি জয় কৰি দিল্লীলৈ পঠোৱা যায়, ৰাইজৰ কি কামত আহিব সেইটো ৰাইজে নিজৰ বিবেকক প্ৰশ্ন কৰক। মই ৰাইজক আহ্বান জনাইছোঁ যে ইচ্ছাৰ বিৰুদ্ধৰ প্ৰাৰ্থীগৰাকীক ৰাইজে ভোট দিব নেকি, ৰাইজে সেই কথাটো বিবেচনা কৰক। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ জাতীয়তাবাদ আৰু অসম গণ পৰিষদ ধ্বংসৰ যি ষড়যন্ত্ৰ, এই ষড়যন্ত্ৰক অসম গণ পৰিষদৰ যিসকল সমৰ্থক আছে সেইসকলে এই কথাটো বিবেচনা কৰিব। যদি তেওঁলোকে প্ৰকৃতপক্ষত অসম গণ পৰিষদক ভাল পায়, যদি প্ৰকৃতপক্ষত তেওঁলোক জাতীয়তাবাদী শিবিৰৰ মানুহ হয়, তেতিয়াহ'লে তেওঁলোকে ফণীভূষণ চৌধুৰীক যাতে ভোটদান নকৰে। কাৰণ ফণীভূষণ চৌধুৰীদেৱক তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে বৰপেটা লোকসভা সমষ্টিত প্ৰাৰ্থিত্ব প্ৰদান কৰাটোৱেই এটা ষড়যন্ত্ৰ। এই ষড়যন্ত্ৰ প্ৰতিহত কৰাৰ মূল দায়িত্ব অসম গণ পৰিষদৰ আৰু অসম গণ পৰিষদৰ লগতে জাতীয়তাবাদী শিবিৰৰ মানুহসকলৰ, লোকসকলৰ। জাতীয়তাবাদী শিবিৰ, অসম গণ পৰিষদক ভাল পোৱা ব্যক্তি আৰু ভাৰতীয় জনতা পাৰ্টীৰ যিসকল সচেতন, সক্ৰিয়, পুৰণি কাৰ্যকৰ্তা আছে, সকলোৰে, ৰাইজৰ, নৱপ্ৰজন্মৰ সকলোৰে এটাই দায়িত্ব যে ফণীভূষণ চৌধুৰীদেৱক তেওঁ ভাল মানুহ, মই কোৱা নাই তেওঁ বেয়া মানুহ বুলি, কিন্তু তেওঁৰ ইচ্ছাৰ বিৰুদ্ধে, তেওঁৰ ইচ্ছা নথকাৰ পিছতো তেওঁক যদি আমি দিল্লীলৈ পঠোৱাৰ ব্যৱস্থা কৰোঁ, তেতিয়াহ'লে ভুল কিন্তু আমাৰ নিজৰ হ'ব। আৰু সেই কথাখিনি নিজৰ বিবেকক সুধি 7 মে'ৰ দিনা ভোটদান যাতে ৰাইজে কৰে, তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ। লগে লগে সকলোকে এইটোও আহ্বান জনাইছোঁ, সকলোৱে আহক, সকলোৱে ভোটদান কৰক। যিহেতু গণতান্ত্ৰিক যি প্ৰমূল্যবোধ ধ্বংসৰ যি আখৰা চলি আছে, এই আখৰা আমি প্ৰতিহত কৰিব লাগিব। গণতান্ত্ৰিক প্ৰমূল্যবোধ, গণতান্ত্ৰিক বিধি ব্যৱস্থা আমি জীয়াই ৰাখিবই লাগিব যিকোনো মূল্যৰ বিনিময়ত, যি পৰিৱেশেই নহওক, যি পৰিস্থিতিয়েই নহওক। 7 মে'ৰ দিনা সকলোৱে আহক, দলে বলে আহক আৰু নিজৰ বিবেকক সুধি ভোটদান কৰক। তাকে মই ৰাইজৰ ওচৰত আহ্বান জনাইছোঁ। এইটো আইনী প্ৰক্ৰিয়াৰে কৰিছে, তাত মোৰ ক'বলগীয়া নাই, ন্যায়ালয়ৰ বিচাৰাধীন হৈ আছে। কিন্তু যিটো কাৰণত অৰবিন্দ কেজৰিৱালক বন্দী কৰা হ'ল, মই বন্দী বুলিয়ে কৈছোঁ, গ্ৰেপ্তাৰ কৰা হ'ল, তেনেকুৱা বহুত কাৰণ আছে য'ত বিজেপিৰ বহুতকে গ্ৰেপ্তাৰ বা এৰেষ্ট কৰিব পৰা গ'লহেঁতেন। গতিকে ততাতৈয়াকৈ নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত এনেকুৱা এটা কাৰবাৰ নকৰিলে বিজেপিৰ ভাল হ'লহেঁতেন। মই সেইদিনাই কৈছিলোঁ যে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ হোৱাৰ দিনাই মই কৈছিলোঁ যে যিহেতু নৰেন্দ্ৰ মোদী ডাঙৰীয়াই 400 পাৰৰ ধ্বনি দিছে, অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ দিনাই ভাৰতীয় জনতা পাৰ্টী আৰু তেওঁলোকৰ মিত্ৰজোঁটৰ 50খন আসন সেইদিনাই হ্ৰাস পাই গ'ল অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ দিনাই। আৰু ভাৰতীয় জনতা পাৰ্টীয়ে এই কথাটো বুজি উঠিব, নিৰ্বাচনৰ কি বুলি কয় আপোনাৰ ৰিজাল্ট, ফলাফল ঘোষণা কৰা 4 জুনৰ তাৰিখে ভাৰতীয় জনতা পাৰ্টীয়ে গম পাব যে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰা কামটো যি পক্ষৰ দ্বাৰাই নহওক, যি সংস্থাৰ দ্বাৰাই নহওক, ৰাইজে ভাবিছে বিজেপিয়ে কৰাইছে। গতিকে ভাৰতীয় জনতা পাৰ্টীৰ ফল সেইদিনাই গম পাব 4 জুনৰ তাৰিখত যে অৰবিন্দ কেজৰিৱালক গ্ৰেপ্তাৰ কৰাৰ কাৰণে তেওঁলোকৰ আসনৰ সংখ্যা হ্ৰাস হৈ গ'ল। হক মিত্ৰজোঁটে 3 লাখ 5 লাখ কৈছে, বেলেগে ভোট নাপাব। তাৰমানে বৰপেটা লোকসভা সমষ্টিৰ অন্তৰ্গত 10টা বিধানসভাৰ 5টাতে কংগ্ৰেছৰ বিধায়ক আছে। মোৰ বোধেদি তেওঁলোকৰ শব্দ এটা ভুল হৈছে যে 3 লাখ বেছি ভোট নহয়, মাত্ৰ 3 লাখ ভোট পাব তেওঁলোকে, বিজেপিৰ নহয়। বিজেপি মিত্ৰজোঁটৰ অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীদেৱে 3 লাখ ভোট পাব। তেওঁলোকে সেইটো শব্দৰ ভুলৰ কাৰণে 3 লাখ বেছি পাব বুলি হয়তো কৈছে, কিন্তু মোৰ বোধেদি সেইটো তেওঁলোকে শুদ্ধ কৰি ল'ব মই অনুৰোধ জনাইছোঁ। 3 লাখৰ অধিক নহয়, 3 লাখ ভোটহে
অসম গণ পৰিষদৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰীদেৱে লাভ কৰিবলৈ সক্ষম হ'ব। এতিয়া ভাৰতীয় গণতান্ত্ৰিক ব্যৱস্থা যিটো আছে, সংবিধানখন আছে যিহেতু সাংবিধানিকভাৱেই চলি আছে। কিন্তু মই সুদীৰ্ঘকালৰ মোৰ অভিজ্ঞতাৰ ফালৰ পৰা মই এটা কথা ক'ব খোজোঁ, মই সুদীৰ্ঘকাল মানে প্ৰায় মোৰ জীৱনৰ গোটেইখিনি সময়ে মই বিৰোধী পক্ষত আছোঁ। আগতে কংগ্ৰেছৰ শাসন আছিলে, কংগ্ৰেছৰ শাসনকালতো মই ৰাজনীতিৰ পথাৰত আছিলোঁ, কিন্তু সেই সময়ত যিটো সহিষ্ণুতা আছিলে, কিন্তু এই সময়ত বিজেপিৰ শাসনকালত সেই সহিষ্ণুতাটো কিন্তু দেখিবলৈ পোৱা হোৱা নাই। গণতান্ত্ৰিক প্ৰমূল্যবোধ আমাৰ শাস্ত্ৰও গণতন্ত্ৰ মানে, আমাৰ হিন্দুৰ সনাতনী যিমান শাস্ত্ৰ আছে সকলোৱে গণতান্ত্ৰিক ব্যৱস্থাপনাতেই বিশ্বাস কৰে। গতিকে সেই সূত্ৰে গণতান্ত্ৰিক ব্যৱস্থাপনা আছে। কিন্তু যদিহে ইমান অসহিষ্ণু হৈ থাকে, গণতান্ত্ৰিক প্ৰমূল্যটো জীয়াই ৰখাৰ ইচ্ছা নকৰে, তেতিয়াহ'লে হয়তো আৰু বেছিদিন নাই, গণতন্ত্ৰ আমাৰ কিন্তু নিঃশেষ হৈ যাব। মই আশা ৰাখিম এই যিটো প্ৰমূল্যবোধ, গণতান্ত্ৰিক প্ৰমূল্যবোধ বা গণতান্ত্ৰিক ব্যৱস্থাপনা, গণতন্ত্ৰ যাতে বৰ্তি থাকে, তাৰ কাৰণে সকলোৱে চেষ্টা কৰিব লাগিব। আৰু যিটো হাৰত অসহনীয় কৰি তুলিছে, অসহিষ্ণু হৈ পৰিছে, সেই হিচাপত যদি চলি থাকিবলগীয়া হয়, বৰ বেছি দিনলৈকে কিন্তু গণতন্ত্ৰ চলি নাথাকিব।